লাউপুলি লৰাই ৰুলো নমস্কাৰ বেৰা আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ এক্সকিউজ মিলাই। আজি আমি উপস্থিত হৈছো মঙলদৈ দিঘিপাৰ ৰাসত। আজি আমি ইয়াতে অচিনাকি চিনাকি আমি তাৰ কিছুমান কথা ল'ম। তাৰ মাজতে আমি কিছুমান প্ৰশ্ন আৰু যোনে প্ৰশ্ন উত্তৰে তাকে দিছে আমি উপহাৰ আহকচোন বলক আমি অলপ ভিতৰত সোমাই যাওঁ। ইয়াতে যিহেতু মানুহ আহি আছে অহা যোৱা কৰি আছে তাৰ মাজতে আমি সুধিব চেষ্টা কৰিম। আহকচোন বাৰু। মোৰ ইয়াতে ভিডিঅ' জাৰ্নেলিষ্ট অৰূপ ডেকা এতিয়া মই ধীৰাজ আৰু এক্সকিউজ মি অলপ ৰৈ যাব নেকি? লাজ কৰিব নালাগে। আমি এটা অনুষ্ঠান এটা লৈ আহিছোঁ। অনুষ্ঠানত যদি তোমালোকে যদি উত্তৰ দিব পাৰে আমি তোমালোকক এটা উপহাৰ দি যাম। আগ্ৰহী নে প্ৰশ্নটো দিবৰ কাৰণে? আমাৰ মানে প্ৰশ্নটো হৈছে তোমাৰ আগতে পৰিচয়টো জানি লওঁ। নমস্কাৰ, মোৰ নাম শ্ৰী বনিতা বৰুৱা। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী মৰছানা। আমাৰ প্ৰশ্নটো হৈছে এনেকুৱা কি বস্তু আছে ছোৱালীবোৰে দেখাকে লয় আৰু ল'ৰাবোৰে লুকাই লয়? মানিবেগ। থেংক ইউ, একদম শুদ্ধ উত্তৰ দিয়াৰ বাবে তোমাক ধন্যবাদ জনাইছো। ক'ব লাগে যে লাও পুলি লৰাই লুলু লৰাই লবা তিনিবাৰ খৰকে ক'ব লাগে। লাউপুলি লৰাই ললো ৰু লৰাই লখা, লাউপুলি লৰাই ললো ৰু লৰাই লখা, লাউপুলি লৰাই ললো ৰু লৰাই লখা। তুমি কোৱা? লাউপুলি লৰাই ললো